মনে মনে কৰি থোৱা ভিডিঅ' এইখিনি মানে ভিডিঅ' কৰা বুলি গম পালে এক্সপ্ৰেছনে বদলি হৈ যায় ছোৱালীৰ আমাৰ মই ভিডিঅ' কৰি থকা বুলি গম পাই গল নহয় কেনেবাকে এই চাওক মই কৈছিলো নহয় এক্সপ্ৰেছন কুইন বুলি এয়া এক্সপ্ৰেছন দেখাবলৈ আহি গল নিজে দলি হৈ আছে আকৌ এনক দলি খেলাবলৈ যায় দলিক দেখাই দিয়া আগৰ মুখখন এইয়া বাৰু আজিৰ ভিডিঅ'টো এনেকৈয়ে হুনমনিৰ জৰিয়তে আৰম্ভ কৰিলো আৰু দেই তেতিয়াহ'লে মই ৰঞ্জনা আনটি ভিডিঅ'ৰ মাজলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে আছে আৰু কুশলে আছে সকলোৱে সদায় ভালে কুশলে থাকিব হেয়াই মনে প্ৰাণে সদায় কামনা কৰো আৰু কৰি আহিছো আৰু এয়া দুপৰীয়া সময়ত পাকঘৰত সোমালো আহি পাকঘৰ মেইন মানে খোৱা বোৱা মেইন নহয় জানো আৰু এতিয়া গৰমো পৰিছে লাহে লাহে সেই গতিকে আৰু আমি গৰমৰ খাদ্যবোৰ যেনেকে বইল আকৌ ইফালে মাছ বুলি ক'লে মাছৰ টেঙা কেনেকে অকমান টেঙা আঞ্জা সোৱাদ লগাকৈ খাব পাৰো সেইবোৰেতো আমাৰ মনত মানে জিভাই বিচাৰি ফুৰে গতিকে সেয়াই ৰেচিপি এখন বনালো আৰু ৰেচিপিনো কি সকলোৱে জনা একেবাৰে সহজ সাধাৰণ মানে প্ৰত্যেকৰে পাকঘৰত প্ৰায় প্ৰতিদিনে বনাই থকা এটা ৰেচিপি আৰু গতিকে মই মানে ৰেচিপিটোৰ বিষয়ে ডিটেইলছত কৈ থাকিবলৈ একেবাৰে মন যোৱা নাই কিন্তু ৰেচিপিটোৰ বিষয়ে ডিটেইলছত কবহে মন যোৱা নাই কিন্তু সেই বুলি আকৌ মই ৰেচিপিটোৰ এটাও ভিডিঅ' মানে অংশ মানে স্কিপ কৰা নাই গতিকে ডিটেইলছত এফালৰ পৰা মানে দেখাই গৈ আছো আৰু সৰহকৈ বিলাহী দি মিহি মিহিকৈ এটা সৰু সৰুকৈ আলু অকমান কাটি লৈ পেলাই সেনেকৈ অকমান টেঙা হোৱাকৈ মাছৰ টেঙা আঞ্জা এখন বনালো আৰু এনেকৈ খাই গৰমত ভাল লাগে আৰু এয়া যে দেখিছে এয়া জীৱনত এটা নতুন অভিজ্ঞতা বুটলিছিলো আৰু এয়া আপোনালোকে আশীৰ্বাদ কৰিব আৰু বেছি বিষয় মানে ইয়াৰ বিষয়ে বেছিকৈ নকওঁ কাৰণ মানে বৰ দুমোজাত মানে মনটো খকজক এটা মানে কিবা এটা কিবি লাগি আছে মানে যি মানে মনৰ যোনটো ভাৱ যিটো যেনেকুৱা অনুভৱ কিছুমান হৈ আছে সেইখিনি মানে প্ৰকাশ কৰিবলৈ যেন এইকেইদিন মই একেবাৰে শব্দ বিচাৰি নোপোৱা নিচিনা হৈ গৈছোগে পাই ভিডিঅ' কৰি দিবা হা বেছি লাগে যেতিয়াৰ পৰা ভিডিঅ' বনাবলৈ মানে ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছো ঠিক তেতিয়াৰ পৰাই ভিডিঅ'বোৰ কৰোঁতে প্ৰথমতে কৰিছিলো নিজক ব্যস্ত কৰি ৰাখিবলৈ আৰু সেই তেনেকৈ নিজক ব্যস্ত কৰি ৰাখিবলৈ ভিডিঅ'বোৰ আৰম্ভ কৰোঁতে এটা নিচালৈ পৰিৱৰ্তন হৈ গৈছিলে মোৰ মানে তেনেকুৱা এটা অনুভৱ হয় আৰু যিটো কামৰ কাৰণে মই ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছিলো সেই কামটোত মই সফল হোৱাৰ কাৰণে মোৰ ভাল লাগিছে সফল মানে মই টকা পইচা ছাবস্ক্ৰাইবাৰ এইবোৰৰ কথা কোৱা নাই মই কৈছো নিজৰ মনটোৰ কথা কাৰণ কেলে মই নিজৰ মনটোক ব্যস্ত কৰি ৰাখিবৰ কাৰণেহে মই ভিডিঅ' আৰম্ভ কৰিছিলো আৰু জীৱনত প্ৰথমবাৰ এনেকুৱা হৈছে মই ভিডিঅ' কৰিব পৰা নাই মানে মোৰ এই নিজৰ এই সময়খিনিত মই ভিডিঅ'টো একেবাৰে কৰিব পৰা নাই আৰু মোৰ মানে গেলেৰীত দেখিছো যেতিয়া পাছদিনাখন 2 মিনিটৰো ভিডিঅ' নাই বাৰু যি নহওক আপোনালোকেও ইতিমধ্যে দেখি পেলাই গম পালেই যে পাইছে নিশ্চয় যে কি হয় এখন সৰুকৈ আৰম্ভ কৰিছে লৰাই তেতিয়াহ'লে আৰু অৱস্থিত আছে তিনিচুকীয়াৰ পৰ্বতীয়াত আপোনালোকৰ এবাৰ আহিব পাক এটা মাৰিব আৰু কেনেকুৱা পালে জনাব বুলি আশা কৰিলো দিনটো আহিছে গতিকে মই দুটা স্লিপলেছ কুৰ্তি অৰ্ডাৰ দিছিলো আৰু এইকেইটা আজি আহি পাই গ'লহি এইকেইটা আহি পাই গ'ল গতিকে মই ভাবিছো কি আপোনালোকৰ লগত একেলগে খুলো আজি আৰু হেয়া তেতিয়াহ'লে মই খুলি লওঁ পেকেটকেইটা ইয়াৰ কাপোৰকেইটা দেখাও ন আৰু এয়া সামাৰ কালেকশ্যন মোৰ আৰু গৰম দিন অহাৰ লগে লগে একদম এনেকুৱা পাতল কাপোৰবোৰ এনেকুৱা ধৰণৰ যাৰ মানে কমফৰ্টেবল কটনৰ এইবোৰ ভালকে সকলোৱে বিচাৰে সকলোৰে দৰে ময়ো আৰু এইখিনি অকমান হাতখন আছে যেনিবা মানে এই হাতখন মই মানে হাত থকা একদম পিন্ধিব নোৱাৰে দেখিছে নহয় মোৰ এয়া গৰম দিনৰ ইউনিফৰ্ম বুলি ক'ব পাৰি আৰু প্ৰথম এইযোৰ এইটো অকমান বাহিৰলৈ গলে মিলিলে লাগিব বুলি আনিছিলো কিন্তু এতিয়াও পিন্ধিব পৰা হোৱা নাই কাৰণ দেখিছে দেখা গৈছে নাই জানো একেবাৰে এইটো বোলে একদম মেক্সি হৈ গৈছে মানে একেবাৰে ভৰি তললৈকে কাৰণটো দুখটো হৈছে মোৰ নিজৰে কাৰণ মই মানুহজনী বহুত চাপৰ সেইটো এটা মোৰ দুখ মানে মনত আৰু কিন্তু মানে মোৰ এই
প্ৰিণ্টটো ভাল লাগিছে, কাপোৰটো ভাল, কমফৰ্টেবল। বাকী আপোনালোকে জনাব। আৰু মই পিন্ধি নেদেখাও দেই আজি এইখন ইমান গৰম পৰিছে নহয়, এইবোৰ চেঞ্জ কৰি মেলি থাকি দেখাই থাকিবলৈ, ভিডিঅ' কৰি থাকিবলৈ ইমান এটা মন যোৱা নাই একদম। আৰু এনেও এইকেইদিন মই ভিডিঅ'বোৰ কণ্টিনিউ ভালকৈ দিব পৰা নাই। ভিডিঅ' কি মানে মনটো কিবা খোকোজা লাগি থকা নিচিনা কিবা কিবি হৈ আছে, মানে ধৰিবই পৰা নাই কি হৈছে। বাৰু হ'ব। নেক্সট হৈছে এইটো আৰু এইটো বহুত মানে কাপোৰটো বহুত ভাল পাইছো আৰু দেই, একদম চফ্ট হয়। এইটো পিন্ধিব পৰা যাব। আৰু এইটো একেবাৰে সেইটো দিয়াৰ আগত যোনটো দেখাইছো তাতকে অকমান মানে অকমান ছুটি মানে কি মোৰ যোনটো হাইটৰ কথা কৈছো, হাইটৰ মতে। আৰু কিছুমান বেছি কটন কাপোৰবোৰ ধুই এবাৰ তিয়াই দিয়াৰ পিছত অকমান চিংক হৈ যায় যে, সেইকাৰণে মানে মই আচলতে এইটো কটা নাই। এবাৰ চাই লওঁ বুলি ভাবিছো সেইকাৰণে। আৰু বাকী সেয়াই আৰু প্ৰিন্ট কাপোৰ এইখিনি মোৰ খুব ভাল লাগিছে কাৰণে এইটো আনিছো বাৰু। তাৰ পাছত এইটো কেনেকুৱা লাগিছে জনাব। এইটো অৱশ্যে মই পিন্ধিলোৱে দুদিনমান পিন্ধি মেলি ইফালে গলোৱে। আচলতে মই এইবোৰ পিন্ধি মেলি কি কৰো, নতুনতে যেতিয়া কুৰ্তিবোৰ এইবোৰ অনা হয় ন, ড্ৰেছবোৰ আনি মেলি অলপমান বাহিৰলৈ গৈ মেলি লৈ আৰু একেবাৰে ঘৰতে আৰম্ভ কৰি দিও আৰু। মানে কেলে হাঁচি সামৰি থৈ দিও লাভ নাই ন, জীৱন দুদিনীয়া বুলি কথা এষাৰ আছে যে, সেইকাৰণে। তাৰ পাছত নেক্সট হৈছে এইখন হাতখন দিছিলে মানে মইতো হাতখন নলগাও। আৰু এইটো একদম শ্লিভলেছ, যে মোৰ ইউনিফৰ্ম দেখিছেই নহয়, মোৰ ঘৰুৱা ইউনিফৰ্ম। ঘৰত পিন্ধিবৰ কাৰণে আনিছো যদিও বাহিৰলৈতো পিন্ধি যামেই অলপ। বাহিৰলৈ পিন্ধি গৈ 2-3বাৰ মান ধোৱাৰ পিছত যেতিয়া অকমান মানে পুৰণা লাগিব আৰু তেতিয়া পুৰা ঘৰত একদম ষ্টাৰ্ট কৰি দিম সম্পূৰ্ণৰূপে। কিন্তু তাৰ আগতে অকমান বাহিৰলৈ যাম, ঘৰতো যাম। মানে কালাৰটো যেতিয়ালৈকে ধুনীয়া হৈ থাকে আৰু নতুন নিচিনা তেতিয়ালৈকে। তাৰ পাছত এইকেইটা কিন্তু কাপোৰটো যে, এই যোনটো শ্লিভলেছ দুটা দেখালো, য়েল্ল'টো আৰু এইটো ইমান ধুনীয়া কাপোৰ নহয়, মানে সাংঘাতিক ভাল লাগিছে দেই। মানে মই ইমান ধুনীয়া কাপোৰ যেন নাই পোৱা এনেকুৱা নিচিনা লাগি গৈছে, কিন্তু নহয় বাৰু, কথাটো কৈছো। মানে খুবেই চেটিছফাইড মই এই য়েল্ল'টো আৰু এই দুটাৰ কাৰণে। মানে ইমান ধুনীয়া মানে মেটেৰিয়েলটো কৈছো নহয়, সাংঘাতিক ধুনীয়া। এইখিনিতে অকমান ডিজাইনো আছে, এয়া শংখ দুটামান আছে, এয়া সৰুকে এয়া সেই আৰু এইখিনিতে কঁকালত এনেকুৱা লটকন আছে, মজা লাগিছে এই দুটা। তেতিয়াহলে আপোনালোকৰ কোনটো বেছি ভাল লাগিছে জনাব। আৰু গৰমটো লাহেকে খুব পৰিছে ন, তেতিয়া মানে মোৰ চামাৰ কালেকশ্যন আজিৰ কাৰণে ইমানেই আৰু।